আৰু এই কাৰ্য সম্পাদন কৰাৰ কাৰণে মাতি অনাৰ কাৰণে ওদালগুৰি লাইভৰ পৰিয়ালবৰ্গক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰাচলতে আজি এই দিনটো এটা ওদালগুৰি জিলাবাসীৰ কাৰণে বা ওদালগুৰি প্ৰতিজন নাগৰিকৰ কাৰণে এটা বৰ উল্লেখযোগ্য দিন এই কাৰণে যে ওদালগুৰি লাইভে বিগত কেইবাটাও বছৰ ধৰি এই অঞ্চলৰ ৰাইজৰ হকে কাম কৰি আহিছে। মোৰ যদি ভুল হোৱা নাই হয়তো সম্ভৱতঃ 2017 চনৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিল নেকি, 17 নৱেম্বৰ নেকি সম্ভৱতঃ ভুল হ'ব পাৰে। যেই নহওক সেই তেতিয়াৰ পৰা তেওঁলোকে নিৰৱচ্ছিন্নভাৱে এই কামখিনি কৰি আছে। গতিকে আজি এই পৰ্বৰ জৰিয়তে অন্য এটা ধাপত তেওঁলোকে উন্নতিত উপবিষ্ট হ'বলৈ সক্ষম হৈছে। গতিকে স্বাভাৱিকতে মই ভাবোঁ এইটো এটা গুৰুত্বপূৰ্ণ দিন। আৰু আজি যি ডিজিটেল দুনিয়া, ডিজিটেল দুনিয়াত এটা ৱেবছাইটৰ কি গুৰুত্ব বা মহত্ব এই কথাটো আমি প্ৰত্যেকে হয়তো কৰিব পাৰোঁ। এটা সময় আছিল যেতিয়া অঞ্চল এখনা একোখন কাকতে বা একোখন আলোচনীয়ে এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। কিন্তু বৰ বেছিদিন হোৱা নাই যে ডিজিটেল দুনিয়াত আমি প্ৰৱেশ কৰিছোঁ। এতিয়া সকলোফালে ডিজিটেলি আমি কাম কৰোঁ। সাধাৰণ তামোল পাণৰ দোকান তামোল পাণ খালেও আমি ডিজিটেলিয়ে পে'মেণ্ট কৰোঁ। গতিকে ডিজিটেল দুনিয়াত যিমান আগ্ৰাসী এটা ৰূপ, এই আগ্ৰাসী ৰূপৰ সৈতে ওদালগুৰিৰ যিবোৰ উঠি অহা চাম সংবাদ মাধ্যমতে যিসকল জড়িত হৈছে তেওঁলোকে এই যিটো অনুষ্ঠান, এই যিটো ওদালগুৰি লাইভ ডিজিটেলি তেওঁলোকে যি ধৰণৰ সংবাদ মাধ্যমৰ ভূমিকা পালন কৰিছে, সংবাদ পৰিৱেশন কৰিছে, অঞ্চলটোৰ ৰাইজৰ আশা আকাংক্ষাক তেওঁলোকে প্ৰতিফলিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰিছে। ইয়াতকৈ আৰু মহৎ কাম কি হ'ব পাৰে। মই আশা কৰিম তেওঁলোকৰ এই প্ৰচেষ্টা সফল হওক আৰু ৰাইজৰ আশা ভৰসা, ওদালগুৰিবাসী ৰাইজৰ, সমগ্ৰ জিলাবাসী ৰাইজৰ আশা ভৰসাৰ এটা থল হৈ উঠক, মই সেই আশা নিশ্চয় কৰিম। আৰু সংবাদ মাধ্যমৰ ভূমিকাৰ কথা ক'ব গ'লে আমি প্ৰত্যেকেই কম বেছি পৰিমাণে বুজোৱেই, জানোৱেই। কিন্তু সংবাদ মাধ্যমৰ সেই যে আজিৰ পৰা 2-3টা দশক আগতে যি ধৰণৰ ভূমিকা আছিল, যি ধৰণৰ গুৰুত্ব আছিল, তাতোকৈ বহুত বেছি গুৰুত্ব আৰু মহত্ব লাভ কৰিছে সংবাদ মাধ্যমে। অনেক সমালোচনা হয়, অনেক প্ৰতিবিস্তৃতি থাকে সংবাদ মাধ্যম। তাৰপিছতো কিন্তু সংবাদ মাধ্যম প্ৰতিজন নাগৰিকৰ কাৰণে এৰাব নোৱাৰা অংগ। সংবাদ মাধ্যমৰ অনেক বিচ্যুতি আছে, অনেক ত্ৰুটি আছে, সেই কথা আমি প্ৰত্যেকে জানো। এতিয়া আমি প্ৰত্যেকে মোবাইলত আমি যেতিয়া মোবাইলটো অন কৰোঁ, ডিজিটেলি আমি যেতিয়া সংযোগ হওঁ, যেতিয়া আমাৰ সামাজিক মাধ্যমত প্ৰায় প্ৰতিজন মানুহে ইয়াত সংযুক্ত হৈ থাকে। গতিকে সামাজিক মাধ্যমতে সংবাদ মাধ্যমৰ বিৰুদ্ধে আটাইতকৈ বেছি সোচ্চাৰ হোৱা যদি লোক আছে, আমি নাগৰিক সমাজে সাংঘাতিক ধৰণে সমালোচনাৰ পাত্ৰ কৰি লওঁ, সমালোচনাৰ কেন্দ্ৰ কৰি লওঁ সংবাদ মাধ্যম। ইয়াৰ কাৰণো আছে যে অকাৰণতে যে সংবাদ মাধ্যম বা সাংবাদিকসকল যে সমালোচনাৰ লক্ষ্য হৈ পৰিছে সেয়া নহয়। ইয়াত যুক্তিসংগত কাৰণো আছে। ভাল যেনেকৈ আছে বেয়াও আছে। আৰু মই এটা প্ৰশ্ন কৰিব খোজোঁ, আমি নিজকে নিজে প্ৰত্যেকে এটা প্ৰশ্ন কৰিব পাৰোঁ, বেয়া ক'ত নাই, ব্লেকশ্বিপ ক'ত নাই, ফুলৰ কলংক ক'ত নাই। আৰক্ষীটো আছে, এডভোকেট সমাজতো আছে, ৰাজনৈতিক সমাজতো আছে, ছাত্ৰ সমাজতো আছে, শিক্ষক সমাজতো আছে। গতিকে সমাজৰ সকলো স্তৰত সকলো বৰ্গতে ভাল বেয়া থাকিবই। গতিকে আৰু যিহেতু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকল অন্য গ্ৰহৰ প্ৰাণী নহয়, এইখন সমাজৰ পৰাই তেওঁলোকে উঠি অহা মানুহ, এইখন সমাজতে লালিত পালিত। যদি ভাল বেয়া প্ৰতিটো দোষ গুণৰ লগত তেওঁলোক সম্পৰ্কিত হৈ যায়। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে শিক্ষকসকল, চিকিৎসকসকল, সংবাদ মাধ্যমৰ লোকসকল তেওঁলোক যিমান দূৰ সম্ভৱ তেওঁলোকে সৎ হৈ থকাটো উচিত। ব্যক্তিগতভাৱে আপুনি কাৰোবাৰ সংবাদ মাধ্যমৰ লোক হিচাপে কাৰোবাৰ কিবা এটা বাতৰি পৰিৱেশন কৰাৰ পিছত, যুক্তিসংগত বাতৰি এটা পৰিৱেশন কৰাৰ পিছতো কাৰোবাৰ আপুনি আক্ৰোশৰ বা ৰোষৰ বলি হ'ব পাৰে, সেইটো এটা অন্য প্ৰসংগ। কিন্তু সাধাৰণ ৰাইজৰ কিন্তু আপুনি আস্থা আৰু বিশ্বাসৰ পাত্ৰ হ'ব লাগিব। আৰু সংবাদ মাধ্যম বা সাংবাদিকে এই কামটো কেৱল মাত্ৰ নিজেই এই কামটো কৰাৰ অধিকাৰী। তেওঁলোকে নিজৰ কামৰ জৰিয়তে, তেওঁলোকৰ নিজৰ যোগ্যতাৰ জৰিয়তে ৰাইজৰ আস্থা আৰু বিশ্বাসৰ পাত্ৰ হ'ব পাৰে। মই আশা কৰিম ওদালগুৰি লাইভে সমগ্ৰ এই জিলাখনৰ প্ৰতিজন মানুহৰ যেন আস্থা আৰু বিশ্বাসৰ পাত্ৰ হ'ব পাৰে।
তেওঁলোক যেন কুলৰ কলংক নহয়। এই পৰিয়ালটোৰ সৈতে যিসকল লোক জড়িত হৈ আছে তেওঁলোক বয়সত যথেষ্ট সৰু, মই যিমানখিনি জানো, গতিকে মই আশা কৰিম তেওঁলোকৰ ভুল ত্ৰুটি ডেফিনেটলি হ'ব পাৰে, মানুহ যিহেতু, আৰু কেৱল ভুল কৰে মানুহেই, তাৰ বাহিৰে বেলেগ কোনেও ভুল কৰিব নোৱাৰে বা নকৰে। গতিকে মানুহে কৰা ভুলৰ পৰা তেওঁলোক আঁতৰত থাকিব নোৱাৰে, তেওঁলোকৰ ভুল হ'বই পাৰে। গতিকে আপোনালোকে যদি তেওঁলোকৰ বন্ধু মানুহ, আপোনালোকে তেওঁলোকৰ যদি শুভাকাংক্ষী, তেওঁলোকক সেই ভুলটো আঙুলিয়াই দিয়াটো উচিত হ'ব। আৰু মই এই কথাটো আশা কৰোঁ বা বিশ্বাস কৰোঁ যে আপোনালোকৰ পৰা সহায় সহযোগিতা, তেনেই এক নতুন অনুষ্ঠান, মাত্ৰ 7টা বছৰ হৈছে, অন্য এক দুনীয়াত তেওঁলোকে প্ৰৱেশ কৰিবলৈ আজি আৰম্ভ কৰিছে। গতিকে আপোনালোকে আগন্তুক দিনবিলাকত ওদালগুৰি লাইভৰ প্ৰতিজন কৰ্মকৰ্তাক, ওদালগুৰি লাইভক আপোনালোকে মৰম, বিশ্বাস, আস্থা গঠন কৰিব তেওঁলোকৰ ওপৰত। আপোনালোকৰ সুখ দুখৰ লগৰী হওক তেওঁলোকে। যি সময়ত ৰাজনৈতিক নেতা মন্ত্ৰীয়ে ৰাইজৰ, যদিও ইয়াত মোৰ ৰাজনৈতিক বন্ধু আছে, তেওঁলোকে বেয়া পাব লাগে, মই সামগ্ৰিকভাৱে কৈছোঁ, কোনো ব্যক্তিগত পোৱা নাই। গতিকে এতিয়া যি সময়ত ৰাজনৈতিক নেতা মন্ত্ৰীৰ প্ৰতি ৰাইজৰ ডে বাই ডে অনাস্থা বৃদ্ধি হৈছে, সেই সময়ত সংবাদ মাধ্যমে একমাত্ৰ বন্ধু হ'ব পাৰে। আৰু মই পুনৰবাৰ কৈছোঁ যে সংবাদ মাধ্যমে নিজৰ কামৰ জৰিয়তে, নিজৰ যোগ্যতাৰ জৰিয়তে ৰাইজৰ আস্থা আৰু বিশ্বাসৰ পাত্ৰ হৈ ল'ব পাৰে, আৰু তাৰ দ্বাৰা তেওঁলোকে পুৰুষাৰ্থ কৰিব লাগিব। আৰু আপোনালোকৰ দায়িত্ব বহুখিনি আছে, কাৰণ ওদালগুৰি খুব সাংঘাতিক আগবঢ়া জিলা বুলিও ক'ব নোৱাৰে। বিভিন্ন ক্ষেত্ৰত আমি প্ৰায়ে কৈ থাকোঁ যে দিল্লী আমাক শোষণ কৰে, দিল্লী আমাক বঞ্চনা কৰে। সেই একেই কথাখিনিকে দিছপুৰৰ বিৰুদ্ধেও আছে, দিছপুৰেও বঞ্চনা কৰে। হয়তো ওদালগুৰি সেই বঞ্চনাৰ পাত্ৰ হৈছে, দীৰ্ঘদিন ধৰি এই বঞ্চনাৰ বিৰুদ্ধে ইয়াতেও আন্দোলন বা প্ৰতিবাদ হৈছে, বা কোকৰাঝাৰেও হয়তো ওদালগুৰিক এতিয়া বঞ্চনা কৰিছে। মই ক'ব খোজা কথাটো হ'ল প্ৰতিধ্বনি। কোকৰাঝাৰ মানে BTR শাসনৰ কেন্দ্ৰ, গতিকে এই কেন্দ্ৰটোৱে হ'ল BTR কোনো অঞ্চলত হয়তো সমভাৱে বা হয়তো তেওঁলোকে উপকৃত কৰিব পৰা নাই, তাৰো কাৰণ নিশ্চয় থাকিব পাৰে। গতিকে এই বস্তুবিলাক আজি ৰাজনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক, আমি বিভিন্ন সময়ত আমি আমাৰ কৈ থাকোঁ যে আমি বঞ্চনাৰ বলি হৈছোঁ, আমি প্ৰাপ্যৰ পৰা বঞ্চিত হৈছোঁ, এনেধৰণৰ অভাৱ অভিযোগ কথা বতৰা চলি থাকে। গতিকে মই আশা কৰিম ওদালগুৰি লাইভে এই ধৰণৰ কথা বতৰাবিলাক তেওঁলোকে অন্ততঃ যথাস্থানত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব, তেওঁলোকৰ বাতৰিৰ মাধ্যমেৰে, তেওঁলোকৰ প্ৰতিবেদনৰ মাধ্যমেৰে, তেওঁলোকৰ বক্তব্যৰ মাধ্যমেৰে, আৰু প্ৰশাসন আৰু চৰকাৰৰ মাজত মানে সদৰ্থক ভূমিকা লয়, যোগসূত্ৰ, ব্ৰিজ দ্য গেপ, এক ধৰণৰ যোগাযোগকাৰীৰ মাধ্যম হ'ব পাৰে। এই কথাটো নিশ্চয় আশা কৰিম। যদিও মই সাংবাদিক, দীৰ্ঘদিন মই সাংবাদিকতা কৰিছোঁ, ভাষণ দিয়াৰ অভ্যাস মোৰ একেবাৰে নাই, আৰু প্ৰথাগতভাৱে মই বক্তা নহয়। গতিকে মোৰ এই কথাখিনি আপোনালোকৰ ভাল লাগিবও পাৰে, বেয়া লাগিবও পাৰে, মই নাজানো। কিন্তু মই এই কথাটো তেওঁলোকে যেতিয়া মোক ধনদীপ বৰাই মোক কৈছিলে যে আপুনি আহক, কিন্তু মোৰ ভাষণ তাষণ দিয়াটো অভ্যাস নাই, নাজানো ভাষণ কেনেকৈ দিব লাগে, এড্ৰেছ কৰিবও ভালকৈ নাজানো। কিন্তু মই লিখিব জানো, কথা ক'ব সংবাদ মাধ্যমৰ জৰিয়তে দুই এটা কথা ক'ব পাৰোঁ। টেলিভিশ্যনৰ মাধ্যমত কাম কৰিছোঁ, ডিজিটেল যুগতো কাম কৰিছোঁ, ছপা মাধ্যমতো কাম কৰিছোঁ। মোৰ বন্ধু গুণজিৎ দাস আছে, তেখেতৰ লগতো মোৰ বহুদিন ধৰি সম্পৰ্ক এটা আছে। গতিকে যেই নহওক, মই আশা কৰিম এটা ইতিবাচক মন এটা মোৰ থাকিব যে ওদালগুৰি লাইভৰ আজি যিধৰণে তেওঁলোকৰ ৱেবছাইট উন্মোচন কৰিবলৈ সুযোগ পালোঁ, এক বৃহৎ পৰিসৰত তেওঁলোকে ভৱিষ্যতে ডিজিটেল দুনিয়াৰ পাছত গৈ আৰু বেলেগ ছপা মাধ্যমতে হওক বা টেলিভিশ্যন মাধ্যমতে হওক আৰু তেওঁলোকে উত্তৰণৰ নতুন বাটত খোজ দিব। ধনদীপ বৰাৰ প্ৰমুখ্যে যিসকল ওদালগুৰি লাইভৰ পৰিয়ালৰ সৈতে জড়িত হৈছে, তেওঁলোক আটাইকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভকামনা জ্ঞাপন কৰি তেওঁলোক সফল হওক। আৰু লগতে আজিৰ এই শান্ত সমান্ত পৰিৱেশত উপস্থিত থকা ওদালগুৰিৰ প্ৰতিজন সন্মানীয় নাগৰিকক আহ্বান জনাইছোঁ, আপোনালোকে তেওঁলোকক সহায় কৰিব, সহযোগ কৰিব, দিহা পৰামৰ্শ দিব। আপোনালোকৰ মুখৰ ভাষা হওক, মনৰ আশা হওক, তেওঁলোক ওদালগুৰি লাইভ, এই আশা কৰি মোৰ এই সমূহ বক্তব্য সামৰণি মাৰিছোঁ। আটাইকে মই শুভেচ্ছা জনাইছোঁ। পুনৰবাৰ মই ওদালগুৰি লাইভক তেওঁলোকে তেওঁলোকৰ যাত্ৰাপথত আজি নতুন ধৰণে খোজ দিছে, এই খোজ দৃঢ় হওক, দৌৰিব পৰা হওক তেওঁলোকে, আৰু জিলিকি থাকক অসমৰ সংবাদ মাধ্যমৰ, অসমৰ সংবাদ জগতত, বিশ্বৰ সংবাদ জগতত, ভাৰতৰ সংবাদ জগতত ওদালগুৰি লাইভে এটা নিজস্ব এটা পৰিচয় দি তেওঁলোকে জিলিকি থাকক। ধন্যবাদ।